গৌৰৱ গগৈয়ে ইতিমধ্যে পদযাত্ৰা আৰম্ভ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ ইতিমধ্যে পদযাত্ৰা আৰম্ভ কৰিছে। আৰু এই পদযাত্ৰাত ইতিমধ্যে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰীয়া তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক অশোক শৰ্মা, দিব্যজ্যোতি হালৈকীয়া আদি কৰি ইতিমধ্যে নলবাৰী জিলাৰ শীৰ্ষ নেতৃত্ব ইতিমধ্যে পদযাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে। প্ৰথমতে গৌৰৱ গগৈ নলবাৰীত উপস্থিত হৈ নলবাৰীৰ পবিত্ৰ শ্ৰী সৰ্বনত সেৱা গ্ৰহণ কৰি তাৰে পৰৱৰ্তী পৰ্যায়ত ৰাজীৱ ভৱন আৰু তাৰে পৰৱৰ্তী পৰ্যায়ত তেখেতে প্ৰয়াত সাহিত্যাচাৰ্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য গৃহত উপস্থিত হৈছিল। তাৰপিছত আম্বেদকাৰ প্ৰতিমূৰ্তিত তেখেতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি তেখেতে ইতিমধ্যে পদযাত্ৰা আৰম্ভ কৰিছে। আৰু এই পদযাত্ৰা নলবাৰীৰ মিলন চকলৈ ইতিমধ্যে তেখেতে কৰিব। বহুকেইটা আজি আপুনি পদযাত্ৰা আৰম্ভ কৰিছে। আকৌ প্ৰশ্ন আকৌ কওক। বহুকেইটা কাৰ্যসূচী আজি নলবাৰীত উপস্থিত হৈছে, কি ক'ব? নাই, আজি নলবাৰীত আহি আমি এখন নতুন বৰ অসমৰ এটা এই কল্পনা ৰাইজৰ মাজত লৈ গৈছোঁ। ৰাইজ আমাক যথেষ্ট সঁহাৰি জনাইছে আৰু সেইটোৱে এটা প্ৰমাণ যে আগন্তুক দিনত ৰাইজবোৰ একত্ৰিত হৈছে। আজি তেওঁলোকে দেখিছে যে এজন ব্যক্তিৰ অপশাসন যোগেদি মাত্ৰ এজন ব্যক্তি ঘৰতে উন্নয়ন হৈ আছে, আমাৰ বাহিৰৰ কাৰো উন্নয়ন হোৱা নাই। আৰু সেইকাৰণে আজি ৰাইজে এটা বিকল্প বিচাৰি আমাসকলক স্বাগতম জনাইছে। আমি এটা বিভিন্ন সমষ্টিত আমি এনেদৰে পদযাত্ৰা কৰি যামগৈ আৰু দিল্লীৰ পৰাও আমাৰ অবজাৰ্ভাৰবোৰ আহিব। ভাল এটা আমাৰ এটা বিভিন্ন কৰ্মীসকলৰ মাজত এটা উৎসাহ উদ্দীপনা মই দেখা পাইছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেখেতে ইতিমধ্যে নলবাৰীৰ পৰা থানা চকৰ পৰা ইতিমধ্যে বিশাল পদযাত্ৰাৰে তেখেতে নলবাৰী পানীগাঁও যি সভা সেই সভাত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে তেখেতে ৰাওনা হৈছে।